यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ মাটি আৰু জলবায়ু ধান, মাহ, সৰিয়হ, খেহু, কুঁহিয়াৰ, মৰাপাট আদিৰ লগতে মাকৈৰ খেতিৰ বাবেও বৰ উত্তম। এই মাকৈ শস্য মানৱ দেহৰ পৰিপুষ্টি সাধন কৰাৰ লগতে পশুধনৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। ধান, মাহ, সৰিয়হ আদিৰ দৰে মাকৈও এবিধ ব্যৱসায়িকভাৱে অতিশয় গুৰুত্বপূৰ্ণ শস্য। সেইবাবেই মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিয়ে ৰাজ্যখনৰ কৃষি অৰ্থনীতি সবল কৰাৰ বাবে অৰিহণা যোগাব পাৰে। দানাজাতীয় শস্যসমূহৰ ভিতৰত অতিশয় সম্ভাৱনাপূৰ্ণ এই মাকৈ শস্য কৃষকৰ মাজত বৰ্তমান বৰ জনপ্ৰিয় হোৱা দেখা গৈছে। প্ৰয়োজনীয়তা, ব্যৱহাৰ আৰু চাহিদা অনুযায়ী এই মাকৈ শস্যৰ ক্ষেত্ৰ সম্প্ৰসাৰণ, উৎপাদন আৰু উৎপাদিকা শক্তিৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰাজ্যখনৰ আন আন জিলাৰ লগতে দৰং জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত এই মাকৈ শস্যৰ খেতি কৰা দেখা যায়। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে কৃষকসকলে উন্নতমানৰ অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ কৰাৰ লগতে বৰ্ণসংকৰ বা হাইব্ৰিড জাতৰ শস্য ব্যৱহাৰ কৰিব পাৰে। জিলাখনৰ বঙালপোটা, ৰৌমাৰী, বাৰিয়াখাইটি, চাউলখোৱা, ৰঙামাটি, মোৱামাৰী, চেঙেলীয়াপাৰা, বৰকুমাৰপাৰা, গৰাপৰি, বাঘপৰি ইত্যাদি গাঁওসমূহত মাকৈ খেতিয়ে যথেষ্ট প্ৰসাৰতা পোৱা দেখা গৈছে। মঙলদৈ চহৰৰ নিকটৱৰ্তী মোৱামৰী গাঁৱৰ এজন প্ৰগতিশীল কৃষক জন্মেজয় চৰকাৰে তেওঁৰ 4 বিঘা মাটিত বৰ্ণসংকৰ বা হাইব্ৰিড জাতৰ সঁচ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰাৰ কথা আমাক জনায়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা মাকৈ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক জন্মেজয় চৰকাৰে আমাৰ আগত এইদৰে কয়। আপোনাৰ খেতি মাটি কিমান আছে? 9 বিঘামান আছে। কি কি খেতি কৰিছে? আপোনাৰ মাকৈ আছে, বিহাৰ আছিল, বিহাৰো চপালোঁ, আৰু বেঙেনাও আছে, চব্জি অলপ আছে। মাকৈ কেইবিঘা কৰিছে? 4 বিঘা। 4 বিঘা, হয়। কি কি জাত কৰিছে? আপোনাৰ গোদাবৰী, পাইনাৰ। গোদাবৰী আৰু পায়োনিয়াৰ। গোদাবৰী কেইবিঘা কৰিছে? 2 বিঘা। আৰু পায়োনিয়াৰ 2 বিঘা। হয়। এইটো বীজবিলাক আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰে? বীজবিলাক আমাৰ খাৰুপেটাৰ পৰা, ইয়াতে লোকেল খাৰুপেটাৰ পৰা আনি, ইয়াতে আমাৰ লোকেল দোকানী আছে, দোকানীবিলাকে আনি দিয়ে। বিঘাত কেইবিঘা লাগে বীজ? 4 কেজি। 4 কেজি হয়, 4 কেজি। কিমান দাম এইবিলাকৰ বীজৰ? 2,000-1,800। মানে 4 কেজি? 4 কেজি 4 কেজি 4 কেজি পেকেট থাকে? পেকেট থাকে। আৰু এইটো কোন মাহত কৰিছিল আপুনি বীজ সিঁচিছিলে? আগষ্ট মাহত। আগষ্টতে কৰিছিল? হয় হয়। এতিয়া কেইমাহ হ'ল? আগষ্ট, 3 মাহ 3.5 মাহ হৈছে। আচ্ছা,
আচ্ছা কিমান দিন লাগে এইটো 5 মাহ 5 মাহত 5 মাহত হৈ যায়। এই মাকৈ খেতিটো কৰিব যাওঁতে কি কি ধৰক সাৱধানতা বা সাৰ প্ৰয়োগ কৰিব লাগে? আপোনাৰ DAP, পটাছ আৰু আপোনাৰ ইউৰিয়া। কিমান কিমান দিন? মোটামুটি আপোনাৰ 30 পৰা 40 কেজি DAP। ইউৰিয়া অলপ বেছি যায় আমাৰ তাৰমানে পানী দিয়াৰ পিছত, যেতিয়া আপোনাৰ 1-1.5 মাহ হৈ যাব পানী দিয়াৰ পিছত মোটামুটি 40-50 কেজি ইউৰিয়া দি বিঘা পানী দিয়াৰ পিছত। আৰু মাকৈ খেতিত এনে কিবা অসুবিধা পায় নেকি? পোক পৰুৱা? কেতিয়াবা আপোনাৰ যিটো মজাটো এইটো মাঝৰ ইটো কেতিয়াবা পোকে কৰে, কিন্তু খুব এটা নহয়। হয়, ইয়াতে দেখিছোঁ মাকৈ খেতি কৃষকসকলে বহুত বেছিকৈ কৰা দেখা যায়, ইয়াৰ কিবা কাৰণ আছে নেকি? আছে ছাৰ, এই বড়ো খেতিতকৈ মাকৈ খেতিত লাভ আছে। কেনেকুৱা ধৰণৰ লাভ অলপ কওকচোন। আপোনাৰ এনে ধৰক 6-7 হাজাৰ টকা খৰচ হয় 20 বিঘাত মাকৈ, আৰু আপোনাৰ 15 পৰা 20 কুইণ্টেল হৈ যায় বিঘাত। এতিয়া কুইণ্টেল কিমান চলি আছে? এতিয়া মোটামুটি আনচিজন অলপ ওলাব পিছত, এতিয়া ধৰক 2000-2200 টকা চলি আছে। মাকৈ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি নিৰ্বাচন কৰিব লাগে। নদীৰ অৱবাহিকা অঞ্চলৰ পলসুৱা মাটি এই খেতিৰ বাবে বৰ উপযোগী। সেইবাবে এই নদীৰ অৱবাহিকা অঞ্চলবিলাকক মাকৈ খেতিয়ে কৃষকসকলৰ মাজত প্ৰসাৰতা লাভ কৰাৰ লগতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈও সক্ষম হৈছে। মাকৈ খেতি বছৰটোৰ দুয়োটা বতৰতে অৰ্থাৎ খাৰিফ আৰু ৰবি দুয়োটা বতৰতে কৰিব পৰা যায়। মাকৈ খেতিৰ বাবে বিঘাই প্ৰতি 3 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰী শাৰী পদ্ধতিত এই খেতি কৰিলে শাৰীৰ পৰা শাৰীলৈ 60 পৰা 70 চেণ্টিমিটাৰ আৰু বীজৰ পৰা বীজলৈ 20 পৰা 25 চেণ্টিমিটাৰ দূৰত্বত বীজ সিঁচিব লাগে। মঙ্গলদৈ মহকুমাৰ অন্তৰ্গত মোৱামাৰী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক মণ্টু মণ্ডলে 5 বিঘা মাটিত বৰ্ণশংকৰ বা হাইব্ৰিড জাতৰ সঁচ ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰা দেখা গ'ল। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা মাকৈ খেতিডৰাৰ কৃষি কাৰ্য আৰু বিপণন সম্বন্ধে আমাক এইদৰে জনায়। মই মাকৈ খেতি কৰিছোঁ 5 বিঘা মান। 5 বিঘা খেতিত হাল মানতে নাঙল মাছৰ 2টা, ৰটাৰ মাছৰ 3টা, এই 5টা হ'ল। তাৰপিছত বিধান আলু ডিগিছি 4 কেজি বিধানৰ দাম 2200 টকা। আলু খেতি কৰিলোঁ, সাৰ দিলোঁ 30 কেজি DAP আৰু 10 কেজি পটাছ, তাৰপিছত উৰিয়া দিলোঁ 30 কেজিমান। এনেকুৱা কৰি খেতি 5 বিঘা কৰিছোঁ। কোন মাহত কৰিছে? এইটো কাতি মাহত। কাতি মাহৰ ভিতৰত হৈছে গোটেইখিনি 5 বিঘা মাটি খেতি কৰিছোঁ। এইখিনি গোটেইখিনি কাতি মাহতো হৈ গ'ল আমাৰ। তাৰপিছত 1 মাহ পিছত পানী দিলোঁ, এই চিডুত দি পানী দিলোঁ। তাৰপিছত আকৌ 2 মাহ পিছত আকৌ পানী দিলোঁ। পানী দিয়াৰ পিছত এই গাছবিলাক হ'ল, এতিয়া ফল আহি আছে আৰু 1 মাহ 1.5 মাহ পিছত আহিব। আহিলে পকিলে উঠাব লাগিব, উঠাই বেপাৰী খবৰ দিম, ভাঙাই ফেলে বেপাৰী খবৰ দিম। বেপাৰী আমাৰ গাঁৱৰে সিহঁতে আহি চাব, দাম দৰ কৰিব, তাৰপিছত সিহঁতে লৈ যাব। বিক্ৰী হ'ল, বিক্ৰী মানে 1600, 1800 বা 1500 এনেকুৱা যায় কুইণ্টেল। তাতে মোটামুটি আপোনাৰ কুইণ্টেল হ'ব 18 পৰা 22 হয় মাকৈ কুইণ্টেল বিঘাত, সেনেকুৱা হয় আমাৰ। মাকৈ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে অনুমোদিত সাৰত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰে প্ৰয়োগ কৰিব লাগে। মাকৈ খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 6 কুইণ্টল, ইউৰিয়া 18 পৰা 24 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 33 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 8 কিলোগ্ৰামকৈ লাগে। মাকৈ খেতিৰ সম্ভাৱনীয়তা
ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু কৃষি পদ্ধতি সম্পৰ্কে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত মোৱামৰী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক আব্দুল আজিজে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আমাৰ দৰং জিলাত সৰিয়হ, মৰাপাট, মাকৈ যথেষ্ট পৰিমাণে মোৰ এলেকাটো যথেষ্ট পৰিমাণে খেতি হয়। বিশেষকৈ মানে আগতে যথেষ্ট পৰিমাণে বড়ো খেতি আছিলে। বড়ো খেতিটো অলপ খৰচটো বেছি হয় আৰু এই মাকৈটোত কিন্তু খৰচ কম মানে আৰু কি অলপ কষ্ট কম হয় আৰু উৎপাদনটো বেছি হয়। অধিক উৎপাদন পোৱাৰ কাৰণে অলপ বড়ো খেতিটো কমালে আৰু মাকৈ খেতিটো মানে এই মোৱামৰী চেৰেং অঞ্চলত মানে বেছিকৈ খেতিয়ক ৰাইজ কৰা হৈছে। তো মাকৈ আমাৰ বৰ্ণসংকৰ হাইব্ৰিড জাতৰ খেতি কৰে, ধৰক ডিকেচি, পায়নিয়াৰ। আমাৰ বিভাগৰ ফালৰ পৰাও দিছোঁ ডেল্টা বুলি এটা আছে জাত, তাৰপিছত আপোনাৰ ডিস্কু ছুপাৰ আছে। মোটামুটি এইটো টাইমত বাৰিষাৰ আগলৈকে উঠিব আৰু প্ৰায় 5 মাহমান লাগে। তো আমাৰ বিঘাই প্ৰতি আমাৰ মাকৈ যিটো আমাৰ পুলি হয় মানে আপোনাৰ গছ হয়, এই প্ৰায় 6,000 পৰা 8,000 গছ প্ৰয়োজন হয় আৰু সাৰ দিয়ে মানে আমাৰ খেতিয়ক ৰাইজে সাৰ দিয়ে বিঘাই প্ৰতি আপোনাৰ পচন সাৰ দিয়ে 6 কুইণ্টেল আৰু ইউৰিয়া 18 পৰা 24 কেজি, ছুপাৰ দিয়ে আপোনাৰ 33 কেজি আৰু পটাছটো মিউৰেট অফ পটাছটো দিয়ে আপোনাৰ 8 কেজি। তো ফলত উৎপাদনটো আমাৰ যথেষ্ট হয়। বিঘাই প্ৰতি প্ৰায় উৎপাদনটো আমাৰ প্ৰায় 15-16-17 কুইণ্টেললৈ পাইছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ যিখিনি খোজ দিছিলোঁ, বিধান দিছিলোঁ, তাৰো উৎপাদনটো যোৱা বছৰ আমি 17 কুইণ্টেললৈ পাইছিলোঁ। তো সেইকাৰণে কৃষক ৰাইজে এই মাকৈ খেতিটো বেছিকৈ কৰা হৈছে আৰু অধিক উৎপাদনটো পাই লাভৱান হৈছে খেতিয়ক ৰাইজ। এবিঘা মাকৈ খেতিত 6,000ৰ পৰা 8,000 পৰ্যন্ত গছ হোৱা দেখা যায়। প্ৰতিজোপা মাকৈ গছত সাধাৰণতে 1টাৰ পৰা 2টা পৰ্যন্ত ফল লগা দেখা যায়। এই ফলবিলাকক ইংৰাজীত কোব বুলি কোৱা হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰিলে বিঘাই প্ৰতি 12 কুইণ্টলৰ পৰা 16 কুইণ্টল পৰ্যন্ত মাকৈৰ উৎপাদন পাব পৰা যায়। মাকৈৰ ফলবোৰৰ ঢাকনি পাতবোৰ পাতল হালধীয়া হৈ অহাৰ লগে লগে ফলবোৰ ছিঙিব লাগে। গোটেই গছজোপা সম্পূৰ্ণ শুকোৱাৰ পিছত শস্য চপালে উৎপাদন হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে। মাকৈৰ ফলবিলাক ছিঙি অনাৰ পিছত বাকী থকা সম্পূৰ্ণ গছজোপা কৃষকে উৎকৃষ্ট পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা দেখা যায়। গাঁও পৰ্যায়ত ইয়াৰ চাহিদা যথেষ্ট বেছি। এনেকুৱা 1 বিঘা মাটিত হোৱা মাকৈ গছ পশুখাদ্য হিচাপে 1,000ৰ পৰা 1,500 টকাত বিক্ৰী হয়। কাৰণ এই মাকৈ গছবিলাক সৰু সৰুকৈ কাটি উৎকৃষ্ট পশুখাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। পুৰঠ হোৱা মাকৈবিলাক গছৰ পৰা ছিঙি অনাৰ পিছত আজিকালি কৃষকসকলে যান্ত্ৰিকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি অৰ্থাৎ মাকৈ নিষ্কাশন কৰা যন্ত্ৰ বা মেজ চেলাৰ ব্যৱহাৰ কৰি নিষ্কাশন কৰা হয়। বৰ্তমান ব্যৱসায়িক ভিত্তিত মাকৈৰ খেতি কৰা কৃষকসকলৰ মাজত মাকৈৰ বীজ নিষ্কাশন যন্ত্ৰ বা মেজ চেলাৰৰ চাহিদা আৰু জনপ্ৰিয়তা দুয়োটাই বৃদ্ধি পোৱা দেখা গৈছে। মোৱামৰী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক অধৰ মণ্ডলে তেওঁৰ 3 বিঘা মাটিত বৰ্ণসংকৰ জাত ব্যৱহাৰ কৰি মাকৈৰ খেতি কৰাৰ কথা আমাৰ আগত ব্যক্ত কৰে। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা মাকৈৰ খেতিডৰাৰ প্ৰতিপালন আৰু বিপণন সম্বন্ধে অভিজ্ঞ কৃষক অধৰ মণ্ডলে আমাক এইদৰে জানিবলৈ দিয়ে। এবাৰ মই 3 ধৰণৰ খেতি কৰিছোঁ। মাকৈ খেতি কৰিছোঁ 3 বিঘা আৰু আলু খেতি কৰিছোঁ 2 বিঘামান আৰু বেহাৰ খেতি আছে 3 বিঘা।
মানে এইখিনিয়ে মোৰ খেতিৰ মানে প্ৰথম হেৰি আৰু বৰ্তমান। তো মাকৈ খেতিখিনি আমি কাতি মাহতে লগাইছোঁ, ফুলিব ধৰিছে। আৰু আমি পাইনিয়াৰ জাতটো কৰিছোঁ এইবাৰ 3 বিঘা ধৰিয়ে। বিঘাত 4 কেজি 4.5 কেজি গুটি লাগে। আৰু এটা সুবিধা হৈছে এইবাৰ মাকৈ খেতি কৰি আমি মানে কোদাল মাৰিব লগা হোৱা নাই। আমি স্প্ৰেয়াৰ কৰি ঔষধ দিছোঁ, ঘাঁহ মাৰা, সেইটোতেই হৈছে। তাৰপিছত পানী দিলোঁ 2 বাৰ। মোটামুটি চ'ত মাহৰ শেষত আমাৰ মাকৈখিনি আহিব। তেতিয়া মোৰ নিজৰে মিল আছে, মানে মাকৈ ভাঙা মিলটো আছে। মিলিং কৰি উঠি আমি আপোনাৰ নিজৰ মিল আছে? হয়, নিজৰ মিল আছে। তাৰপিছত আমি পথাৰতে আমি নেট পাৰি পথাৰতে শুকাওঁ। শুকোৱাৰ পিছত তাৰপৰা বেপাৰীয়ে লৈ আহে। এতিয়া বৰ্তমান শুনি আছোঁ 2200 টকা চলি আছে। কিন্তু বৰ্তমানতো আমাৰ গৃহস্থৰ হাতত মাল নাই, যি আছে বেপাৰী তাতে ষ্টক আছে। আমাৰ তাত অহাৰ লগে লগে অলপ কমিব। আৰু 1-1.5 মাহত ওলাব? হয়, 1.5-2 মাহ লাগিব। আৰু মাকৈ কেইমাহ লাগে? মাকৈ 6 মাহ লাগে, 6 মাহত আহি যায়। আপুনি কাতি মাহত কৰিছিল নহয়? হয়, কাতি মাহত কৰিছোঁ। আৰু আমাৰ মাটিখিনি দ মাটি, সেই মাটিত আৰু বেলেগ খেতি নচলে। মাকৈ একবাৰে কৰিব পাৰিম। আৰু বেহাৰখিনি এতিয়া পকিছে, বেহাৰখিনি উঠাব পৰা হৈছেই। আলু খেতি যিখিনি কৰিছোঁ, আলু উঠাই আছোঁ। আজি অলপ নিছিলোঁ, সেইখিনিও দি আহিলোঁ বজাৰত নি। 1200 টকা দিছোঁ আজি কুইণ্টেল। আৰু মোৰতো খুচুৰা বেচাৰ সময় নাই, গতিকে মই হোলচেলে দি আছোঁ। পাইকাৰী 1200 পাইছোঁ। মাকৈ খেতি মানে 1 নম্বৰ হ'ল আমাৰ নিজৰ যিটো উৎপাদন, সেইটো আমি বেছি পাওঁ। আৰু এই মাকৈ কৰিলে আমি গৰুবিলাকক মানে খাদ্য দিব পাৰোঁ। যেনেকৈ অলপ ঘন হৈছে, তাৰপৰা আমি চাই কাটি আনি এতিয়া গৰুকো খুৱাই আছোঁ। ইফালেও আমাৰ গৰুকেইটা বাচি আছে। তাৰপিছত মেলিং কৰাৰ পিছত যিটো এটা মাকৈৰ ভিতৰৰ পৰা এটা কি ওলায়, এইটো আপোনালোকে কিবা কয়, মইতো এইটো আমি খৰি হিচাপে ব্যৱহাৰ কৰোঁ। সেইটো বৰ মানে ধুনীয়া খৰি হয়। সেইটোৰ কাৰণে আমাৰ অলপ মানে গেছ-চেছৰ অলপ বা খৰিৰ কাৰণে সুবিধা হয় আমাৰ। আৰু মাকৈ বস্তুটো আমাৰ যিকোনো ধৰণে খাব পাৰি, কোনো অপকাৰ নহয়, মানে উপকাৰহে হয়। এইকাৰণে বস্তুটো আমাৰ ভাল হয়, আৰু এইকাৰণেই খেতিটো অলপ বেছি হৈ আছে। আৰু পইচাখিনি ধৰক অলপ গোটা পইচা একলগত পোৱা যায়, এইটোৱে আমাৰ মাকৈৰ কাৰণে এইটোৱে গুৰুত্ব বেছি। খৰচ কিমান হয় 1 বিঘা মাকৈত? খৰচ মোটামুটি প্ৰায় 8000 মান পৰে, কাৰণ বিধানৰ দাম বেছি। ইফালে ট্ৰেক্টৰৰ খৰচো বাঢ়ি গৈছে, তেলৰ দামটো বেছি হৈছে, প্ৰায় 8000 8500 পৰি যায়। উন্নত পদ্ধতিৰে আৰু ব্যৱসায়িক ভিত্তিত মাকৈ খেতি কৰি বিঘাই প্ৰতি কৃষকসকলে কমেও 8000ৰ পৰা 10000 বা ততোধিক পৰ্যন্ত লাভ অৰ্জন কৰিব পাৰে। কম খৰচতে কম কষ্টৰে কৰিব পৰা এই মাকৈ খেতিৰ পৰা অধিক লাভৰ সম্ভাৱনা নিহিত হৈ থকাৰ বাবে কৃষকসকলৰ মাজত এই মাকৈ খেতিয়ে জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প
লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাশি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।